এটা কোৱেশ্চন চাম কি কৈছে যদি a1 a2 a3 a4 ডট 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 এটা কি আমাৰ সমান্তৰাল প্ৰকৃতি হয় তেন্তে আমি দেখুৱাব লাগে যে ইয়াৰ n নম্বৰটো an ইকুৱেল টু কি হ'ব a plus n minus 1 into d সো এইটো আমি কি প্ৰুভ কৰিব লাগে সো লাষ্ট ক্লাস সমান্তৰাল প্ৰকৃতি কি তোমালোকক বুজাইছিল সো আজি ডিটেইলছত এইখিনি কথা নুবুজাও তথাপিও তোমালোকক আমাৰ মনত পেলাই দিছো সমান্তৰাল প্ৰকৃতি মানে কি আমি a1 a2 a3 a4 dot 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 এই প্ৰকৃতিটো এটা আমি কি সমান্তৰাল প্ৰকৃতি বুলি কম কেতিয়া কম যদি আমি এনেকুৱা এটা সংখ্যা d পাও যাতে কি হয় যাতে a2 equal to a1 plus d a3 is equal to a2 plus d a4 is equal to a3 plus d আৰু এনেকৈ পাই থাকো এই d টো আমি কি বুলি কৈছিলো লাষ্ট ক্লাস d টো আমি কৈছিলো সাধাৰণ অন্তৰ d টো আমাৰ সাধাৰণ অন্তৰ ঠিক আছে বাকি ডিটেইলস তোমালোকক বুজাই নি দিও লাষ্ট ক্লাস বুজাই দিছে ভালকৈ সমান্তৰাল প্ৰকৃতি কি জাস্ট এখিনি তোমালোকক একবাৰ মনত পেলাই দিলো এতিয়া আমি এইটো প্ৰমাণ কৰিম আমাক এই সমীকৰণটো সমান্তৰাল প্ৰকৃতি এটা দিয়া আছে কি a1 a2 a3 দিয়া আছে a3 a4 এটা সমান্তৰাল প্ৰকৃতি এইটো এটা কি আমাক সমান্তৰাল প্ৰকৃতি বুলি দিয়া আছে এতিয়া ইয়াৰে প্ৰথম পদ কি ইয়াৰে প্ৰথম পদ কি হ'ব প্ৰথম পদ হ'ব আমাৰ কি a1 আমি প্ৰথম পদটো কি a বুলি ধৰি ললো ধৰা হল ঠিক আছে তাৰপিছত আমি কি কৰিম ধৰা হল প্ৰকৃতিটোৰ সাধাৰণ অন্তৰ কি d এতিয়া আমাক কি কোৱেশ্চনত কি কৈছে যে কি প্ৰকৃতিটো আমাৰ কি সমান্তৰাল প্ৰকৃতি আছে যেহেতু প্ৰকৃতিটো সমান্তৰাল প্ৰকৃতি গতিকে আমি কি লিখিব পাৰিম a2 ইকুৱেল টু কি আমাৰ a1 plus d ইয়াত দেখুৱাৰ দৰে a2 ইকুৱেল টু কি কৰিব আমি a1 plus d আকৌ আমি কি ধৰিছিলো a1 মানে কি আমি কি ধৰিছিলো a বুলি আমি ধৰি লৈছিলো সো আমি a1 ৰ জাগাত a plus d লিখিম ঠিক আছে a plus এইটো আৰু আমি কেনেকৈ লিখিব পাৰো a plus 2 minus 1 into d হয়নে এটা লিখিব পাৰো নে আমি 1 equal to 2 minus 1 এনেকৈ লিখিব পাৰো সো ইয়াত কি আছিল আমাৰ d আছিল a plus d আছিল d মানে কি আমাৰ 1d সো আমি এনেকৈ লিখিব পাৰো 2 minus 1 into d মানে কি 1d ঠিক আছে আমি যদি এতিয়া a3 তো লিখো ইয়াত লিখা দৰে কেনেকৈ লিখিব পাৰি a3 ইকুৱেল টু আমাৰ কি a2 plus d ঠিক আছে a2 মানে আমি কি পাইছিলো a2 মানে আমি পাইছিলো a plus d সো আমি ইয়াত হেতু বহাই দিম a2 ৰ জাগাত কি বহাম a plus d plus d সমান কি হল আমাৰ a plus twice d আকৌ আমি এইটো কেনেকৈ লিখিব পাৰো a plus 2 আমি এনেকৈ লিখিব পাৰো 3 বিয়োগ 1 into d হয়নে এতিয়া ওপৰখিনি মুছি দিও again তেনেকৈ যদি আমি a4 টো লিখো a4 আমি কেনেকৈ লিখিব পাৰো ইয়াত চাও a3 plus
ডি a3 মানে আমি কি পাইছিলো এইটো a প্লাস টুৱাইস d সো আমি a3 ভ্যালুটো বহাই দিলো a প্লাস টুৱাইস d প্লাস d কিমান হল আমাৰ a প্লাস টুৱাইস d a প্লাস টুৱাইস d আকৌ আমি 3 কেনেকৈ লিখিব পাৰো a প্লাস 4 বিয়োগ 1 ইনটু d ঠিক আছে এনেকৈ আমি লিখি গৈ থাকিব পাৰো এতিয়া যদি আমি ওপৰৰ আহেতলৈ মন কৰো কি দেখা পাম ইয়াত a2 ভাত কি হৈছে a দুই নম্বৰ পদটো লিখোতে কি কৰিছো আমি a plus 2 minus 1 into d তেনেকৈ 3 নম্বৰ পদটো লিখোতে আমি কি কৰিছো a plus কি হৈছে 3 minus 1 হৈছে ঠিক তেনেদৰে 4 নম্বৰ পদ লিখোতে 4 minus 1 হৈছে এতিয়া যদি আমি n তম পদ লিখো এই n যেতিয়া আমি ইয়া আৰিতৰ পৰা চালে কেনেকৈ লিখিব পাৰিম a plus n minus 1 into d হয়নে ভালকৈ লিখি দিও এইখিনি লিখা হৈছে বলে তোমালোকৰ মুছি দিলো এতিয়া ওপৰৰ আহিৰ পৰা কব পাৰো যে এন্টম পদ a নিকেল তো কি আমাৰ a plus n minus 1 into d বুজি পাইছা নহয় এটো কেনেকৈ লিখিছো আমি যদি a2 লৈ চাও কি হৈছে a2 equal to a plus 2 minus 1 হৈছে 3 নম্বৰ পদটোৰ সাথে কি হৈছে a plus 3 minus 1 4 নম্বৰ পদত কি হৈছে 4 minus 1 মানে আমি যিমান নম্বৰ তম পদ লৈছো তাৰ পৰা আমাৰ কি এক বিয়োগ হৈছে ঠিক আছে ঠিক তেনেদৰে আমি যদি n তম পদ লিখিম কি লিখিম এই কাৰণে a n equal to a plus n minus 1 into d আৰু এই সূত্ৰটো মনত ৰাখিবা এইটো বহুত প্ৰয়োজনীয় সূত্ৰ ইম্পৰ্টেন্ট হয় ঠিক আছে নহয় সো এইখিনি মুছি দিও এতিয়া